26 নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ গৌৰৱ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ প্ৰতি এতিয়া ৰাইজৰ আকৰ্ষণ বৃদ্ধি পাইছে। দিন প্ৰতিদিনে এতিয়া কংগ্ৰেছ দলত দেখিবলৈ পোৱা গৈছে যোগদান কাৰ্যসূচী। এইবাৰ কলগাছিয়াত শ এআইইউডিএফৰ কৰ্মীয়ে দল ত্যাগ কৰি জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰিছে। পুনৰ শক্তি বৃদ্ধি হল কংগ্ৰেছ দলৰ। কলগাছিয়াত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী কংগ্ৰেছ দলৰ। বিশাল যোগদান সভাত শ এআইইউডিএফৰ নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান। কংগ্ৰেছ কৰ্মীলৈ বিশেষ আহ্বান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰোঁ বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। যোগদান কাৰ্যসূচীত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা। ৰাজ্যৰ বিজেপি চৰকাৰখনক আমি ভয় নকৰোঁ বুলি মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন চিকদাৰে। সমাগত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব লাগিব। এই যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। গণতন্ত্ৰত ৰাইজে ৰজা, 26ত এইবাৰ ৰাইজে সকলো ধৰণৰ উত্তৰ দিব। বিজেপিয়ে এটাই জানে, মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে। মুখ্যমন্ত্ৰীৰ যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে, মিয়াৰ লগত নহয়। এনেদৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন চিকদাৰে। আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ কলগাছিয়াত কংগ্ৰেছ দলৰ বিশাল যোগদান সভা অনুষ্ঠিত হৈছে। এক প্ৰকাৰ 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া পুনৰ শক্তি বৃদ্ধি পাইছে অসম কংগ্ৰেছৰ। এইবাৰ কলগাছিয়াত শ এআইইউডিএফৰ কৰ্মীয়ে দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ উপস্থিতিত এইবাৰ কংগ্ৰেছৰ বিশাল যোগদান সভা দেখিবলৈ পোৱা গৈছে। আৰু এই যোগদান সভাতে শ এআইইউডিএফৰ কৰ্মীয়ে এইবাৰ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু যোগদান সভাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভয় নকৰোঁ। যোগদান কাৰ্যসূচীতে এনেদৰে এতিয়া বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাক 26 নিৰ্বাচনৰ পিছতে দিছপুৰৰ পৰা বিদায় দিব লাগিব বুলি এইবাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন চিকদাৰে মন্তব্য কৰিছে। আৰু যোগদান কাৰ্যসূচীয়ে কংগ্ৰেছ দলক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। গণতন্ত্ৰত ৰাইজেই ৰজা, 26ত ৰাইজে সকলো ধৰণৰ উত্তৰ বিজেপি চৰকাৰখনক দিব বুলি মন্তব্য কৰিছে। বিজেপিয়ে মাত্ৰ এটা কথাই জানে, কিদৰে মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে সেই কথা জানে বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰক, মিয়াৰ সৈতে নহয় বুলি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন চিকদাৰে। বিধায়কগৰাকীৰ মন্তব্য আছে, কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছোঁ। হাসান আলী বুথ প্রেসিডেন্ট, আবু সোমা, মহিদুল ইসলাম এইডাব কর্মী, সেকান আলী, পিয়ার আলী এইডাব কর্মী, দেওকুয়া 9 নং খন্ডের নায়েব আলী, জহুরুদ্দিন, আনোয়ারা খাতুন, কোহিনুর খাতুন, হামিদা খাতুন, মোজাম্মেল হোসেন। আজি গিলাজাৰী ৰূপসী ব্লক কংগ্ৰেছৰ অন্তৰ্গত লাচাংগা মণ্ডল কংগ্ৰেছৰ উদ্যোগত কৰ্মী সভা আৰু যোগদান সভা আছিল। আৰু এই যোগদান সভাত শ ইউডিএফৰ নেতা কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে। সকলোকে মই আদৰণি জনাইছোঁ। আৰু এই আজিৰ এই যোগদান কাৰ্যসূচীৰ জৰিয়তে লাচাংগা গাঁও পঞ্চায়তত কংগ্ৰেছ দলৰ ভেটি আৰু অধিক শক্তিশালী হ'ল। চাওক, আমিতো জানো সৰুৰ পৰাই যে ৰাইজেই ৰজা, গণতন্ত্ৰত ৰাইজেই ৰজা। ৰজা হ'লেতো নিৰ্বাচন নহয়। যেতিয়া ৰজাৰ শাসন চলিছিল তেতিয়া নিৰ্বাচন হয় নেকি? হিমন্ত বিশ্ব শৰ্মাই
এইখন ভাৰতবৰ্ষ যে গণতান্ত্ৰিক দেশ এখন তো পাহৰি গৈছে আৰু এইটো বিজেপি দলৰ স্বভাৱ বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাৰ দলৰ বা হিমন্ত বিশ্ব শৰ্মাৰ এইটো তেওঁলোকৰ লক্ষ্য গণতন্ত্ৰ শেষ কৰি দিব লাগে মানুহৰ অধিকাৰ কাঢ়ি ল'ব লাগে যাৰ কাৰণে তেওঁলোকে ৰজা হ'ব বিচাৰে গতিকে এইখন ভাৰতবৰ্ষৰ সংবিধানে কয় যে ইয়াতে ৰাইজেই ৰজা হিমন্ত বিশ্ব শৰ্মা কেতিয়াও ৰজা হ'ব নোৱাৰে ৰাইজেই কাৰোবাক ৰজা বনাব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি পাহৰি নাযাব এইখন ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ তেওঁৰ হাতত এতিয়া কামে নাই মুখ্যমন্ত্ৰী হিচাপে অসমৰ যিসমূহ সমস্যা সমাধান কৰিম বুলি কৈছিল মূল এটা সমস্যাও সমাধান কৰিব পৰা নাই যেতিয়া উজনিলৈ যায় চাহ জনজাতিসকলৰ কথা কয় আমাৰ মজুৰি কেতিয়া বৃদ্ধি কৰিব 6 জনগোষ্ঠীৰ মানুহে কয় জনজাতিকৰণ কেতিয়া কৰিব উজনি অসমৰ মানুহে যেতিয়া কয় যে আমাৰ ৰাস্তা ঘাট কেতিয়া ভাল কৰিব আমাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক কেতিয়া চাকৰি বাকৰি দিব তেওঁৰ হাতত উত্তৰ নাই তেওঁ কৰিব নোৱাৰে যাৰ কাৰণে ইস্যু ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ মিয়াসকলৰ কথা কয় গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আগত ধৰা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই বিপদৰ আগজাননী পাইছে যে তেওঁ বিদায় ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চকী যে নাথাকে তাৰ আগজাননী পাইছে যাৰ কাৰণে তেওঁ এই মিয়াৰ লগত যুদ্ধ অমুকৰ লগত যুদ্ধ এইবোৰ কৈ থাকে তেওঁ যুদ্ধ কাৰ লগত হ'ব লাগে যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে যে মই দৰিদ্ৰতা দূৰ কৰিম যুদ্ধ নিবনুৱা সমস্যাৰ লগত হ'ব লাগে যে নিবনুৱা সমস্যা দূৰ কৰিম যুদ্ধ হ'ব লাগে চাহ জনজাতিসকলৰ সমস্যা দূৰ কৰিম নদীৰ গৰাখহনীয়াৰ সমস্যা দূৰ কৰিম এইবিলাকৰ লগতে যুদ্ধ কৰিব লাগে তাৰ পৰিৱৰ্তে তেওঁ মিয়াসকলৰ লগত যুদ্ধ কৰিব লাগে এই কথা বৰ্তমান সকলোৱে বুজি পাইছে যাৰ কাৰণে উজনি নামনিত সকলোতে এটা কথাই হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে বিজেপি চৰকাৰক বিদায় দিব লাগে চাওক জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায়টো দিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াক কোনে হত্যা কৰিলে তাৰ কথা অসমৰ ৰাইজক জনাব লাগিব জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰসংগত অসমৰ ৰাইজে ন্যায় পাব লাগিব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগিব সেই ন্যায় দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এতিয়ালৈকে সক্ষম হোৱা নাই অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিশ্বাসত লোৱা নাই কিন্তু যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে কিন্তু অসমৰ ৰাইজে যুদ্ধ কৰি যাব আৰু এই যুদ্ধ দিনে দিনে বৃদ্ধি পাব যুদ্ধৰ শক্তি বৃদ্ধি পাব আৰু আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসমৰ ৰাইজৰ লগত আছে যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীসকলক দৃষ্টান্তমূলক শাস্তি নিদিয়ে ইয়াৰ লগত কোন কোন জড়িত চিনাক্ত নকৰে তেতিয়ালৈকে অসমৰ ৰাইজৰ লগত কংগ্ৰেছ দল আছে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি আমি যুদ্ধ কৰিম আৰু যুদ্ধ অব্যাহত থাকিব অশোক সিংগাল ডাঙৰীয়া হৈছে বনিয়া অশোক সিংগাল ডাঙৰীয়াৰ লক্ষ্যৰ উদ্দেশ্যই হৈছে অসমীয়াসকলক লুটি পুটি খোৱা কেৱল সোণাপুৰ নহয় গোটেই অসমত তেওঁৰ তেনেকুৱা সাম্ৰাজ্য কৰিছে বিজেপিৰ নেতা মন্ত্ৰীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছে গতিকে কেৱল সোণাপুৰেই নহয় তেওঁলোকে অবৈধভাৱে য'ত মাটি তেওঁলোকে কিনিছে দখল কৰিছে সকলো মাটি অসমৰ ৰাইজে মোকলাই আনিব সেয়া নিশ্চিত হৈ থাকক তেওঁ কৈছে সোণাপুৰৰ মাটি এৰিলে বেলেগক দিব লাগে বেলেগতো দূৰৰ কথা সকলো মাটিতে এৰিব লাগিব অসমৰ ৰাইজৰ টকাৰে ধন সম্পত্তি কৰিছে নহয় সকলো ধন সম্পত্তি অসমৰ ৰাইজে ওলাই আনিব